Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ মেথছৰ এক্সাৰসাইজ 2.3 ৰ 5 নম্বৰ কোৱেশ্চনৰ পৰা বাকি যিকেইটা কোৱেশ্চন আছে কেইটা আমি আলোচনা কৰিম ইয়াৰ আগতে আমি আলোচনা কৰিছিলো এক্সাৰসাইজ 2.3 ৰ বাকি আনসাৰ কেইটা যদি তোমালোকে ভিডিওটো চোৱা নাই তোমালোকে ভিডিওবোৰ চাই লবা মই ডেসক্ৰিপচনত লিংক দি দিম এতে চোৱা 5 ৰ 1 নম্বৰ যেটো কোৱেশ্চন কি হৈছে 3x square minus 2x minus 4d 3x plus 10 रे হরণ করা এটা আমি জাস্ট হরণ হে কৰিব লাগে তো আমি দীর্ঘ হরণ পদ্ধতি ব্যবহার কৰি এটা আমি হরণ কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে ইউটিউব চেনেলতে পাই যাবা আৰু যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা মই তোমালোকক মোৰ WhatsApp নাম্বাৰ দিম তোমালোকে WhatsApp কৰিবা PDF ফাইল পাই যাবা এতে সোৱা এটো আছে 3x square minus 2x minus 4d এটোক আমি হৰণ কৰিব লাগে কি মানেৰে 3x plus 10 ৰে একেবাৰে সিম্পলি আমি এটো হৰণ দিম সবা এতে আছে তোমাৰ 3x square এটা আছে 3x এটা আমি কি দিব লাগিব x দিব লাগিব তার মানে তোমার 3x এর লগত কি মানে রে পূরণ করলে 3x স্কয়ার হবে তো x এর পূরণ কৰিলে এটা আহিব 3x স্কয়ার আকো এটো পূরণ কৰিব লাগিব এটো আহিব তোমার প্লাস এ প্লাস 10 into x মানে কি হয় 10x হয় এতে সোৱা এটো নমাই লৈ আহা এটো থাকিব তোমার -40 আৰু যত প্লাস থাকে তাতে মাইনাস বুলি ধৰা হয় এতে তোমার -2 আৰু -10x মানে এটা হেব -12x ইয়াতে যেহেতু মাইনাস আহিছে গতিকে ইয়াতেও আমি মাইনাস দিম ইয়াতে সব 12x আছে ইয়াতে আছে 3x তার মানে ইয়াতে দিব লাগিব 4 তার মানে 3x * 4 মানে এটা আহিব -12x আৰু এটো প্লাস এ মাইনাস ইফালে 10 * 4 মানে 40 এটা মাইনাস আছে প্লাস ধৰিব লাগে তো 40 পৰা 40 গলে 0 হলনে এটো আমাৰ आंसर 5 ৰ 2 নম্বৰটো শর্ট 5 ৰ 2 নম্বৰটো কি গৈছে এটা আমি ইয়াতে কৰো ইয়াতে সোৱা যেটো বহুপদ দিয়া আছে ইয়াৰে তোমাৰ বেছি যেটো পাৱাৰ আছে এটা আমি আগতে লিখিলম মানে এটো আহিব তোমাৰ 2x³ তাৰ পিছত আহিব +7x² plus 7x plus 2 আৰু এটো হৰণ দিব লাগে 2x plus 1 এৰে হয়নে এতে সোৱা তোমাৰ এটো যদি আমি হৰণ দিও এটা আছে x এটা আছে x³ তো ইয়াতে দিব লাগিব x² তো এটা আহিব 2x³ 1 into x² মানে এটা আহিব x² এটা থাকিব তোমাৰ +2 ইফালে থাকিব +7x আৰু এটা প্লাস থাকিলে মাইনাস ধৰিব লাগে তো 7 ৰ পৰা 1 গলে এটো 6x² এটো ক্যান্সেল যাব যদি ইয়াতে আছে তোমাৰ 6x² ইফালে আছে 2x তো ইয়াতে যেহেতু প্লাস আছে এটো আমি প্লাস দিম এটো প্লাস দিলে এটো আহিব তোমাৰ 3 আৰু x তো 2x * 3x কিমান আহিব 6x² আহিব আৰু +1 * +3 মানে এটা আহিব 3x এতে এটো নমাই লৈ আহা ইফালে থাকিব +2 ইফালে মাইনাস আছে তো 7 ৰ পৰা 3 গলে থাকে তোমাৰ 4x এতে প্লাস আহিল গতিকে ইয়াতেও আমি কি দিম প্লাস দিম প্লাস দিলে ইফালে 4x আছে তো ইফালে 2 যাব তো 2 2 যা এটো 4x আৰু 2 1 যা 2 এটো आंसर বুজি পালানে 6 নম্বৰ সোৱা 6 নম্বৰৰ 1 নম্বৰটোত কি কৈছে এটো -14x² - 13x + 12 বহুপদটো 2x + 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয়নে এতে সব সম্পূৰ্ণকৈ বিভাজ্য হোৱাৰ কথা কৈছে সম্পূৰ্ণকৈ বিভাজ্য তেতিয়াহে হ'ব যেতিয়া ভাগহে কিমান থাকিব 0 থাকিব তো প্ৰথমতে তো আমি ভাগ দিলও ভাগ দিলে কি আহিব এটো চাইলো আগতে এটো সব -14x² - 13x plus 12 এটা আমি ভাগ দিব লাগে 2x plus 3 তে এটা আমি হরণ কৰি লও এটো হরণ কৰিলে চাও কি হ'ব
ইয়াতে সব মাইনাস আছে ইয়াৰ এটো পজিটিভ আছে তো ইয়াতে আমাৰ যেটো টার্ম আহিব হেতু নেগেটিভ আহিব আৰু ইয়াতে যেহেতু তোমাৰ x² আছে ইয়াতে x আছে আৰু ইফালে আছে তোমাৰ 14 তো এটো 7 যাব তো 7x আহিব তো এটো আহিব -14x² মানে 2x ৰ লগত -7x পূৰণ কৰিলে তোমাৰ কিমান আহিব 14x² আহিব এটো প্লাস এ মাইনাস আহিব 3 * 7 21x আহিব এটা থাকিব তোমাৰ +12 আৰু ইয়াতে মাইনাস থাকিলে কি ধৰিব লাগে প্লাস ধৰিব লাগে তো ইয়াতে আছে তোমাৰ 21 ৰ পৰা 13 গলে কিমান থাকিব 8 থাকিব হয়নে এটো 8x এটো আৰু এটো ক্যান্সেল যাব ইয়াতে প্লাস আহিছে গতিকে এটো আমি প্লাস দিম ইয়াতে তোমাৰ যাব 2x আছে এটো আছে 8x তো ইয়াতে 4 এৰে মাল্টিপ্লাই কৰিলে এটো আহি যাব 2x * 4 মানে 8x আৰু এটা আছে 3 * 4 মানে 12 এটো 0 থাকিব তো এটো আমাৰ आंसर হৈ গল 6 ৰ 2 নম্বৰ সোৱা 6 ৰ 2 নম্বৰটো কি কৈছে তাৰ মানে তোমাৰ এই বহুপদটো এটো সাইটো এনেকে লিখি দিবা ইয়াতে যেটো 2 নম্বৰ আছে 1 নম্বৰ আছে হেতু -14x² -13x + 12 বহুপদটো 2x + 3 ৰে এটো সম্পূৰ্ণকৈ কি হয় বিভাজ্য হয় বুজি পালানে ইয়াৰ পিছত চোৱা এটো তোমাৰ 6 ৰ 2 নম্বৰটো কি কৈছে x - 7 ৰাখি 2x³ + 2x² - 3x + 4 বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এটো চোৱা যদি আমি x - 7 ৰে এটো হৰণ কৰাৰ পিছত যদি হৰণফল 0 ওলাই তেতিয়া হলে উৎপাদক হ'ব আৰু যদি 0 নোলায় তেতিয়া হলে হেতু কি নহয় উৎপাদক নহয় বুজি পালানে তো আমি এটো কেটোৰে হৰণ কৰিম চাবা এটো আমি কেনেকৈ হৰণ কৰো এটোৰ সমাধান এটো চোৱা যেটো আমাৰ পদ আছে হেতু কিমান আছিল এটো আছিল তোমাৰ x³ + 2x² - 3x + 4 আৰু এটো হৰণ দিব লাগে কিমানেৰে x - 7 ৰে চাবা এটো যদি হৰণ যায় মানে যদি ভাগশেষ 0 ওলাই তেতিয়া হে উৎপাদক হ'ব আৰু যদি ভাগশেষ 0 নোলায় তেতিয়া হলে উৎপাদক নহয় x³ আছে তেতে x² দিব লাগিব মানে x * x² কিমান আহিব x³ আহিব এটা মাইনাস আছে গতিকে এটো মাইনাস আহিব 7 * x² মানে 7x² এটা আছে তোমাৰ +4 ইফালে আছে -3x এটা মাইনাস থাকিলে প্লাস ধৰিব লাগে তো 2x আৰু 7x এটা আহিব 9x² এটো ক্যান্সেল যাব ইয়াতে যেহেতু পজিটিভ আহিছে এটো প্লাস আহিব হয়নে আৰু ইফালে 9 আছে ইফালে x আছে তো ইফালে তুমি 9x দিব লাগিব x * 9x মানে 9x² প্লাস এ মাইনাস 7 তো 7 9 * 63x তো ইফালে ৰৈ গল তোমাৰ +4 এটো প্লাস ধৰিব লাগে তো ইফালে আহিব তোমাৰ 61x হয়নে ইয়াতে প্লাস আহিছে এতিয়া চোৱা তোমাৰ ইয়াতে যেটো 61x আছে 61 নহয় এটো 3 আছে না এটো 60 হ'ব এটো তো 60 যদি হয় যদি ইয়াতে x আছে তো এটো পজিটিভ আহিছে তো এটো পজিটিভ আহিব এটো 60 বার যাব তো এটো 60 বার দিলে মানে 60 বার দিলে এটো আহিব তোমাৰ 60x হয়নে আৰু ইফালে তো প্লাস এ মাইনাসে কি আহিব মাইনাস ইফালে আহিব তোমাৰ 420 এটা সব মাইনাস আছে এটো প্লাস ধৰিব লাগে তো এটো কিমান আহিব 4 আহিব আৰু এটো কি যাব ক্যান্সেল যাব এটা চোৱা এটো আমি তো 0 পোৱা নাই তো ভাগশেষ 0 হোৱা নাই তো ইয়াতে লিখা যেহেতু ভাগশেষ not = 0 গতিকে এটো তোমাৰ x - 7 এটো বহুপদটোৰ উৎপাদক নহয়
বুজি পালানে এর পিছত চোৱা এটো 7 নম্বৰ কোৱেশ্চনটো চোৱা আমাৰ ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে তোমালোকৰ যদি সায়েন্সৰ পিডিএফ ফাইল লাগে আৰু ম্যাথছৰ যদি পিডিএফ ফাইল লাগে তেতিয়ালে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা ঠিক আছে ইয়াতে তোমাৰ 7 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ax³ + 3x² + 5x - 4 আৰু x³ - 4x - a বহুপদক x - 2 ৰে ভাগ কৰাত সমান ভাগে পোৱা গল তো a এর মান উলিওৱা তো ইয়াতে চোৱা যেটো আমাৰ ভাজক দিয়া আছে ভাজক কিমান দিয়া আছে x - 2 দিয়া আছে এতিয়া ইয়াৰে পৰা আমি 0 ওলাম মানে x - 2 = 0 মানে x = কিমান পালো 2 পালো এটো ওলাম এতিয়া আমি এটোত বহাই দিম 1 নম্বৰত এটো যদি আমাৰ 1 নম্বৰ ইকুৱেশন হয় তেতিয়া হলে এতিয়া আমি ইয়াতে বহাই দিম সব এটো ax³ + 3x² + 5x - 4 ঠিক আছে এতে x ৰ ঠাইত 2 বহোৱা 2 বহালে কিমান আহিব a * এটা আহিব 2³ + 3 * 2² + 5 * 2 - 4 যত x আছে তাতে আমি 2 বহাই দিছো তো 2³ মানে 8 মানে তো হল 8 এ এটো আহিব তোমাৰ 2 * 2 = 4 4 3 = 12 প্লাস এটো কিমান আহিব 5 * 2 = 10 এটো -4 এটো কিমান আহিব 8 এটো থাকি গল আৰু ইফালে কিমান আহিব তোমাৰ এটো আহিব তো 22 ৰ পৰা যদি তোমাৰ 4 যায় তেতিয়াহলে 18 থাকে তো কিমান থাকিব 18 তাৰ পিছত আকৌ আমাৰ এটো আছে যে এটোত আমি এর মান বহাই দিম এটো সবা x³ - 4x - 7 এতে x ৰ ভ্যালুটো বহাই দিম x ৰ ভ্যালু বহাই দিলে এটা হ'ব 2³ মাইনাস এটা হ'ব 4 * 2 - 7 এটো 8 - 8 মাইনাস কি হ'ব 8 এটাৰ এটো কেনসেল যাব এটা থাকিব -7 এতে সোয়া অ্যাকর্ডিং টু কোশ্চন প্রশ্নমতে কি কইছে তোমার ভাগশেষ তোমার দুটা সমান হইছে এটো পাইছো ভাগশেষ আৰু এটো পাইছো ভাগশেষ তো এই দুটা সমান হৈ যাব মানে 8a + 18 = -8 এটো আহিব 8 এটো মাইনাস আছে এটো ইফালে লৈ আহা প্লাস a হৈ যাব আৰু এটো ইফালে লৈ যা মাইনাস হৈ যাব 18 হৈ যাব তো এটা আহিব 9a = -18 মানে a = -18/9 মানে a = কিমান আহিব -2 বুজি পালা therefore এটো নির্ণয় a = কিমান পালো -2 পালো বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো এক্সারসাইজ শেষ হৈ গল এক্সারসাইজ তোমাৰ 2.3 শেষ হল ইয়াৰ আগতে চ্যাপ্টার 1 তাৰ পিছত ৰিভিজন আৰু যিকেটা এক্সারসাইজ আছে গুটেকেটা এক্সারসাইজ আপলোড কৰা আছে যদি ভিডিওটো চোৱা নাই তোমালোকে ভিডিওবোৰ চাই লবা আৰু তোমালোকৰ সায়েন্সৰ কাৰণে মই চ্যাপ্টার ওয়াইজ এমসিকিউ বনাইছো এই এমসিকিউবোৰ তোমালোকৰ যি কোনো পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয় আৰু আজিকালি এমসিকিউৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় কাৰণ যিকোনো কম্পিটিটিভ এক্সামত তোমাৰ এমসিকিউবোৰ দৰকাৰী হয় সেইকাৰণে যদি এমসিকিউ লাগে তেতিয়াহলে মই আগতে যেটো মোৰ WhatsApp নাম্বাৰ দিছো সেই নম্বৰত WhatsApp কৰিবা তোমালোকে এমসিকিউবোৰ পাই যাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ